নমস্কাৰ আজি ভিডিঅ'টোতে আপোনাক স্বাগতম জনাইছো আজি এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰাপ্তবয়স্ক পুৰুষৰ বাবে যদি আপোনাৰ বয়স 18 বছৰ তলত আপুনি এই ভিডিঅ'টো নচোৱা উচিত বা যদি আপুনি মহিলা এই ভিডিঅ'টো আপুনি নাচাব পাৰে আজি আমি আলোচনা কৰিম এগৰাকী পুৰুষৰ যৌন সম্পৰ্কৰ সময় বা লিংগ যদি থিয় নহয় স্ফীত নহয় কি কাৰণত এনেকুৱা সমস্যা আহিব পাৰে বা এয়া কোনো ৰোগৰ লক্ষণ হ'ব পাৰে নেকি আজি আমি এই বিষয়ে আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এগৰাকী পুৰুষৰ লিংগ যদি থিয় নহয় লিংগ যদি স্ফীত নহয় তেখেতৰ তেতিয়াহ'লে আপোনাৰ এইটো কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগ হ'ব পাৰে অৰ্থাৎ তেখেতে হাৰ্টৰ সমস্যাৰ কাৰণে হ'ব পাৰে হাৰ্টৰ সমস্যা ভুগি থাকিব পাৰে তেখেতৰ কাৰ্ডিঅ'লজিষ্টৰ ওচৰত গৈ আপোনাৰ তেখেতে চেকআপ কৰাটো খুবেই প্ৰয়োজনীয় বা আপোনাৰ প্ৰষ্টেট কেঞ্চাৰ হ'লেও এগৰাকী পুৰুষৰ লিংগ থিয় নহ'ব পাৰে যৌন সম্পৰ্কৰ সময়ত বা যৌন সম্পৰ্কৰ ইচ্ছা থাকিলেও তেখেতৰ লিংগ থিয় নহ'ব পাৰে যদি তেখেতৰ প্ৰষ্টেট সমস্যা আছে এই যদি এনেকুৱা সমস্যা আছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় অন্যান্য কাৰণসমূহ আছে যিটো মই আগৰ ভিডিঅ'ত ইতিমধ্যে কৈছোঁ আপুনি আগৰ ভিডিঅ'সমূহ চাব পাৰে আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ